ৰাজ্যৰ আন প্ৰান্তৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিটো এতিয়া নিৰ্বাচন প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল তাৰ সমান্তৰালকে বিজেপি দলে এনেধৰণৰ নিৰ্বাচন প্ৰচাৰ চলোৱাত এতিয়া ব্যস্ত হৈ পৰিছে 11 নং লোকসভাৰ সমষ্টিৰ পৰা এবাৰ বিধায়ক ৰঞ্জিত দত্তই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৰঞ্জিত দত্তই প্ৰতিদ্বন্দ্বিতা কৰাক লৈ এনেধৰণৰ এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে এনেধৰণৰ আদৰি আনিছে বিধায়ক ৰঞ্জিত দত্ত তথা 11 নং লোকসভাৰ সমষ্টি যিগৰাকী বিজেপি মনোনীত প্ৰাৰ্থী আৰু বিজেপি মনোনীত প্ৰাৰ্থী হৈছে ৰঞ্জিত দত্ত আৰু ৰঞ্জিত দত্তক এইদৰে আদৰি আনিছে বেদেতিৰ পৰা আদৰি আনিছে যথেষ্ট অগণগণ বিজেপি কৰ্মীসকলে এইদৰে তেওঁলোকক লৈ আহিছে যিহেতু কেইবাখনো নিৰ্বাচনী প্ৰচাৰত আজি অংশগ্ৰহণ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকী আৰু বিজেপি প্ৰাৰ্থীগৰাকী এইদৰে আদৰি অনা দেখা গৈছে যথেষ্ট সংখ্যক লোক আহিছে আমি এটা কথা ক'ব লাগিব যে বিজেপি যি আজি 4খনকৈ সভাত অংশগ্ৰহণ কৰিছে দুটা মণ্ডল আছে বিহালী বিধানসভাৰ সমষ্টি আৰু দুটা বিধালী সমষ্টিত এনেধৰণৰ ৰঞ্জিত দত্তক বিজেপি কৰ্মীসকলে আদৰি অনা দেখা গৈছে আৰু যিহেতু এখন নিৰ্বাচনী সভা আছে আৰু এই নিৰ্বাচনী সভাখনতে তেওঁ অংশগ্ৰহণ কৰিব আৰু তেওঁ অংশগ্ৰহণ কৰা সভাত এইদৰে হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে তেওঁক আদৰি আনিছে আৰু শোভাযাত্ৰা কৰি ঢোল ডগৰে এনেধৰণে আদৰি আহিছে আৰু আদৰি লৈ যি নিৰ্বাচনী সভা আছে সেই নিৰ্বাচনী সভালৈ তেওঁক আদৰি অনা দেখা গৈছে আজি বিহালী সমষ্টিত কেইবাখনো সভাত অংশগ্ৰহণ কৰা দেখা গৈছে বিজেপি মনোনীত প্ৰাৰ্থীগৰাকী এইদৰে জনসাধাৰণৰ ৰাইজৰ ওচৰত আহিছে আৰু ৰাইজৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছে এয়া হৈছে ইণ্ডিয়াত আমাৰ প্ৰথম সভা হ'ল তাত প্ৰায় 3000 মান মানুহ হৈছে আৰু তাৰ ভিতৰতে গোটেইখিনি 90% মহিলা আৰু আমাৰ বিহালীত আমাৰ দুটা পঞ্চায়ত ভিত্তিত মিটিং হৈছিলে এইটো ঘাংমুঠান পঞ্চায়ত আৰু তেলেংগানা পঞ্চায়ত ইয়াতো প্ৰায় 1500 মান মানুহ আমি আমাৰ ইয়াত পাইছোঁ উপস্থিতি আৰু তাতো প্ৰায় 90% মহিলা গতিকে এইবাৰ গাঁৱৰ ৰাইজে বিহালী ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিব আৰু আমি বিপুল ভোটত ইয়াৰ পৰা বিজয়ী হ'ম ইণ্ডিয়া টিভিয়ে ইতিমধ্যে 420খন আসন পাব বুলি বিজেপিয়ে ঘোষণা কৰিছে 400ৰ ওপৰতে পাব 420খন আসন ইণ্ডিয়া টিভিয়ে এইটো প্ৰি ছাৰ্ভে কৰিছে গতিকে এইবাৰতো মোদী ডাঙৰীয়ে কৈ আছে যে এইবাৰ 400 বেছি হ'ব অসমততো 14খন আমি পামেই আৰু দিন আছে আমাৰ 12খনটো আমাৰ ফিক্স আছে আৰু দুখনত আমাৰ 50-50 আছে গতিকে আৰু 19 তাৰিখলৈকে আমাৰ সময় আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ প্ৰচাৰ কৰিব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যদি কোনোবা কেন্দ্ৰীয় যদি নেতা আহে প্ৰচাৰ হয় আৰু দুখন আমি এখন আমি জিকিম 14খন কংগ্ৰেছ ইণ্ডিয়া টিভিটো কংগ্ৰেছক 0 দেখুৱাইছে 14খন এখন